আপুনিও সদায় দৰ্জাৰ সন্মুখত পানী ছটিয়াই নে? যদি সদায় ৰাতিপুৱা এই কাম এগৰাকী মহিলাই কৰে, তেনেহ'লে তেওঁলোকৰ জীৱনত ধন, শান্তি, সৌভাগ্য আৰু ভগৱানৰ আশীৰ্বাদ আহি পৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পানী ছটিওৱাৰ 5টা অলৌকিক ফলৰ বিষয়ে জানিবলৈ সক্ষম হ'ব, যিয়ে আপোনালোকক আচৰিত কৰি তুলিব। আৰু সঠিক নিয়মেৰে কেনেদৰে আপোনালোকে পানী ছটিয়াব সেই বিষয়ে আজি বিস্তাৰিতভাৱে আপোনালোকে জানিবলৈ সক্ষম হ'ব। কিন্তু তাৰ আগত আপোনালোকে যদি চেনেলত নতুন হৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰিব। এতিয়া পানী ছটিওৱাৰ লগত কাৰ লগত সম্বন্ধ আছে তাৰ বিষয়ে প্ৰথমত জানি লওঁ আহক। পানী ছটিওৱাটো মা দেৱী লক্ষ্মীৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ পানী ছটিওৱাৰ লগত সংযোগ পুৰণি শাস্ত্ৰ আৰু বিশ্বাসত গুৰুত্বপূৰ্ণ স্থান পাই আহিছে। মা লক্ষ্মীৰ গুৰুত্ব আৰু পানী ছটিওৱাৰ লগত থকা সম্পৰ্ক আজি আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু বাস্তৱিক কাৰণবোৰ বুজাই দিয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। মা লক্ষ্মী হৈছে ধন সম্পত্তি আৰু সৌভাগ্য আৰু শুদ্ধতাৰ দেৱী। শাস্ত্ৰৰ মতে লক্ষ্মী দেৱী কেতিয়াও অপবিত্ৰ, কলুষিত, লেতেৰা স্থানত বাস নকৰে। তেওঁ সদায় বসবাস কৰে যি ঘৰত শুদ্ধতা থাকে, যি ঘৰত সদায় পবিত্ৰ আচাৰ ব্যৱহাৰ হয়, যি ঘৰ স্নান ভালদৰে সাধনাৰে ভৰপূৰ হৈ থাকে। গতিকে এতিয়া আমি জানিলোঁ মা লক্ষ্মী ক'ত ক'ত বসবাস কৰে। এতিয়া পানী ছটিওৱাৰ লগত মা লক্ষ্মীৰ সম্পৰ্ক কেনেকুৱা তাৰ বিষয়েও জানি লওঁ আহক। পানী মানেই হৈছে পবিত্ৰতা। পানী প্ৰাচীন কালৰে পৰা শুদ্ধিৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰি আহিছে। যেতিয়া আপুনি পানী ছটিয়াই, আপুনি ঘৰৰ প্ৰৱেশ দুৱাৰত পবিত্ৰতা আহ্বান কৰে আৰু এই শুদ্ধতা দেৱীক আগবঢ়ায় ঘৰলৈ। নিগেটিভ শক্তিবোৰো আপোনাৰ শুদ্ধি হৈ যায় এই পানী ছটিওৱাৰ লগত। পুৰণি বিশ্বাস অনুসৰি ঘৰৰ দৰ্জাৰ সন্মুখত নানা ধৰণৰ নিগেটিভ শক্তি, দৃষ্টি দোষ, আৱেগিক উত্তেজনা জমা হৈ থাকে। গতিকে পানী ছটিওৱাৰ দ্বাৰা সেই শক্তি ধুই পেলোৱা হয়। লক্ষ্মী দেৱীৰ প্ৰৱেশৰ বাবে পথ মসৃণ হোৱা দেখা যায়। ঘৰৰ বাহিৰত ধূলি, কলা শক্তি সঞ্চয় হয় বাবে দেৱী লক্ষ্মীৰ আগমনত কিছু বাধা আহে। গতিকে পানী ছটিওৱাৰ দ্বাৰা সেইবোৰ আঁতৰাই ঘৰৰ দুৱাৰ লক্ষ্মীৰ বহনযোগ্য কৰা হয়। আৰু কিছুমান বিশেষ দিন আছে, সেইবোৰত আপোনালোকে বহু গুণ লাভ কৰিব পাৰে, যেনেকৈ ধৰক বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু সোমবাৰ। এই দিনবোৰত পানী ছটিওৱাৰ ফল বহুগুণে বৃদ্ধি পায়। তথাপিও আপোনালোকে সদায় ছটিওৱাটো ভাল। এই দিনত ছটিয়ালে শিৱ আৰু লক্ষ্মী দুয়োটাৰে আশীৰ্বাদ একেলগে পোৱা যায়। সেইবাবে আপোনালোকে এইবোৰ বিশেষ দিনত আপোনালোকে যদি শুদ্ধ মনে আপোনালোকে পানী ছটিয়াই, তেনেহ'লে ভাল গুণ দেখা দিয়ে। আৰু পানী ছটিওৱাৰ সময়ত আপোনালোকে মন্ত্ৰ এটাও জপ কৰিব পাৰে, ওং শ্ৰীং মহালক্ষ্মীয়ে নমঃ। অৰ্থাৎ মা লক্ষ্মী আপোনাৰ আশীৰ্বাদত আমাৰ ঘৰত শান্তি, ধন আৰু ভক্তি আহক বুলি আহ্বান কৰক। দেখিব যে আপোনালোকে ঘৰত সুখ শান্তিৰে বসবাস কৰিব পাৰিছে। যি ঘৰত ৰাতিপুৱা পানী ছটিওৱাৰ নিয়ম মানি শুদ্ধতা বজাই ৰাখে, সেই মহিলাৰ পূৰ্ণ ভক্তিৰে মা লক্ষ্মী সদায় চিৰবাস তেওঁলোকৰ ঘৰত কৰে। এতিয়া 5টা অলৌকিক যিবোৰ পৰিৱৰ্তন বা গুণ, সেইবোৰ জনাৰ পূৰ্বে আমি যদি এইবোৰ নিয়ম নামানো বা পানী নছটিয়াওঁ, তেতিয়াহ'লে কি কি প্ৰভাৱ পৰিব পাৰে তাৰ বিষয়ে জানি লওঁ আহক। যিখন ঘৰত ৰাতিপুৱা পানী নছটিয়াই, সেইবোৰ ঘৰত মা লক্ষ্মী অপ্ৰসন্ন হৈ পৰে। অৰ্থাৎ আপোনাৰ বেয়া শক্তিবোৰে আপোনাৰ ঘৰত সোমাবলৈ আৰম্ভ কৰে আৰু অলক্ষ্মীৰ প্ৰভাৱ বেছিকৈ বাঢ়ি যায়। আৰু লক্ষ্মী দেৱীৰে ভনী হ'ল অলক্ষ্মী। গতিকে তেওঁৰ বেছি দৃষ্টি আপোনাৰ ঘৰত পৰিব, যাৰ কুপ্ৰভাৱে আপোনাৰ ঘৰ নেতিবাচক কৰি তুলিব। আৰু সময়মতে যদি আপোনালোকে পানী নছটিয়াই, তাৰ ফলতো আপোনালোকৰ অলক্ষ্মীৰ বসবাস হ'ব পাৰে। গতিকে এইবোৰ কথা অলপ সতৰ্কতাৰে মানি চলিব, যাতে আপোনালোকে এইবোৰ কোনো কাৰণতে এৰাই নচলে। পানী আপোনালোকৰ ব্ৰহ্ম মুহূৰ্তত ছটিওৱাটো খুবেই ভাল, 4টা বা 5টাৰ ভিতৰত। যদি আপোনালোকে সেইখিনি সময়ত নোৱাৰে, তথাপিও 7টাৰ ভিতৰত কিন্তু আপোনালোকে পানী ছটিয়াবলৈ যত্ন কৰিবই। তাতকৈ দেৰি কৰা মানেই হ'ল আপোনালোকৰ অলক্ষ্মীৰ প্ৰভাৱ। গতিকে আপোনাৰ ঘৰত যদি দুখ ক্ৰুটি কিবা লাগি আছে বা অশান্তিয়ে বিৰাজ কৰি আছে, তেনেহ'লে আপোনাৰ মুখ্য কাৰণ এইটোৱে হ'ব যে আপোনালোকে সময়মতে পানী নছটিয়ায়। গতিকে আজিৰ পৰা আপোনালোকে এইটো ভালদৰে হৃদয়ংগম কৰি ল'ব, যাতে আপোনালোকে ব্ৰহ্ম মুহূৰ্ত বা ৰাতিপুৱা 7টাৰ ভিতৰত আপোনালোকৰ দুৱাৰমুখৰ সন্মুখত পানী ছটিয়াবলৈ যত্ন কৰিব। যদি এইবোৰ নিয়ম নামানে কি কি আপোনালোকৰ কুপ্ৰভাৱ পৰিব পাৰে তাৰ বিষয়ে জানি লওঁ। সদায় আপোনালোকৰ আৰ্থিক সমস্যা থাকিব। ঘৰত ধন আহিব কিন্তু টিকি নাথাকিব। খৰচৰ শেষ নাথাকিব। কোনো কামত ধন লগালেও সেইবোৰ লাভ নোহোৱা হৈ যাব। আৰু খৰচৰ ওপৰত নিয়ন্ত্ৰণো আপোনালোকৰ নাথাকিব। আকস্মিক ধনৰ হ্ৰাস হ'ব। ঋণৰ ভাৰ বৃদ্ধি পোৱা দেখা যাব। আৰু বহু চেষ্টা কৰিও আপোনালোকে সফলতা নাপাব। অলক্ষ্মীৰ প্ৰভাৱৰ ফলত শ্ৰমৰ সঠিক ফলো নাপাব। ব্যৱসায় বা চাকৰি
অযাচিত বাধা ষড়যন্ত্ৰ বা দুৰ্ভাগ্যই দেখা দিব আৰু প্ৰতিযোগিতাবোৰতো আপুনি পিছ পৰি থকা দেখা যাব আৰু পদোন্নতিৰ বন্ধ হ'ব অথবা আপোনাৰ কামত মনোযোগ কমি যোৱা পৰিলক্ষিত হ'ব। এতিয়া ঘৰত শান্তি নাথাকিব পাৰে কাৰণ আপোনালোকে যদি এইবোৰ নিয়ম মানি নচলে। অলক্ষ্মী থকা ঘৰত মানসিক উত্তেজনা, কলহ আৰু অসন্তোষ বৃদ্ধি পোৱা দেখা যায়। স্বামী স্ত্ৰী, পিতৃ পুত্ৰ, ভাই ভনী, শাহু বোৱাৰী সকলোৰে সৈতে অপ্ৰয়োজনীয় যিবোৰ কাজিয়া বিবাদ সেইবোৰ বৃদ্ধি পাই গৈ থাকিব। ঘৰত সদায় উদ্বেগজনক পৰিৱেশ, গালি গালাজ, ক্ৰোধ, তিক্ততা এইবোৰ বিৰাজমান হ'ব। লগতে অলক্ষ্মীৰ আগমনে ঘৰত নেগেটিভ এনাৰ্জিও বৃদ্ধি কৰিব আৰু এই শক্তিয়ে আপোনালোকৰ শাৰীৰিক, মানসিক আৰু আত্মিক দিশৰ পৰা ক্ষয় সাধনো কৰে। এইবোৰ লক্ষণ আপোনালোকে দেখা পাব। ঘন আপোনালোকৰ ৰোগ ব্যাধি দেখা পাইছে, দুৰ্ঘটনা, ভয়াৱহ সপোন, অনিদ্ৰতা আদি। অলক্ষ্মীৰ প্ৰভাৱত ব্যক্তিৰ ধাৰ্মিক আচাৰৰ পৰা আঁতৰি পৰে, ন্যায় অন্যায়ৰ বোজ নাইকিয়া হৈ পৰে, পাপবোধ নথকা হৈ যায়, ভগৱানৰ প্ৰতি উদাসীনতা, আত্মবিশ্বাস হ্ৰাস পায়, ভগৱানৰ প্ৰতি আপোনালোকৰ কোনো ধৰণৰ জ্ঞান নথকা বা সেইবোৰত আকৰ্ষিত নোহোৱা সেইবোৰ গুণ আপোনালোকৰ বিৰাজমান হয়। গতিকে আপোনালোকে জানিবলৈ সক্ষম হ'ল আপুনি যদি ভালদৰে নিয়মবোৰ মানি নচলে তেনেহ'লে আপোনালোকৰ কি প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনালোকে সঠিক নিয়মেৰে পানী ছটিয়াবলৈ যত্ন কৰিব আৰু কোনো দিনেই যাতে আপোনালোকে ৰাতিপুৱা ঘৰৰ দৰজাৰ সন্মুখত ধুই নিপেলাব বা ৰাতিপুৱা সময়ত যিটো সময়ত মই কৈছোঁ আপোনালোকক পানী ছটিয়াবলৈ সেইটো সময়ত যাতে আপোনালোকে ঘৰত পানী ছটিয়াৰ পৰিৱৰ্তে ধুই নিদিয়ে। ধুই দিলে আপোনালোকৰ ঘৰৰ সকলোবোৰ নষ্ট হৈ পৰিব আৰু লক্ষ্মীও এইখিনিত আপোনালোকৰ সন্তুষ্ট নহ'ব। আৰু এইখিনি সঠিক নিয়ম হ'ল আপোনালোকে পানী ছটিয়াবলৈ চেষ্টা কৰিব। পানীৰে ধুবলৈ চেষ্টা কৰক আপোনালোকে গধূলি সময়তহে আপোনালোকে ঘৰৰ সন্মুখখন আপোনালোকে ধুবলৈ যত্ন কৰিব। যদি ৰাতিপুৱাই আপোনালোকে ধুই পেলায় তেনেহ'লে ইয়াৰ আপোনালোকে বিপৰীত যিবোৰ প্ৰভাৱ আছে সেইবোৰ দেখিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমত আমি জানি লওঁ আপোনালোকৰ বাবে 5টা কি অলৌকিক ফল লাভ কৰিব। তাৰ পূৰ্বে আপোনালোকৰ ঘৰৰ দৰজাৰ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। এই দৰজাত আপোনালোকে ধন, পুণ্য, শান্তি আৰু শক্তিৰ প্ৰৱেশ দুৱাৰ বুলি গণ্য কৰা হয়। বহু ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে যে দৰজাৰ সন্মুখত কিছুমান আচাৰ মানিলে ভগৱান নিজে তাত বসবাস কৰে। এতিয়া পানী কেনেকৈ ছটিয়াব? ৰাতিপুৱা স্নানৰ পিছত আপোনাৰ তামৰ পাত্ৰত পবিত্ৰ পানী ল'ব। পানীত তুলসী পাত, গংগা জল বা আপোনালোকে নেমুৰ ৰস মিশ্ৰণ কৰিব পাৰে। তাৰ পাছত ঘৰৰ মুখ বা দৰজাৰ সন্মুখত ছটিয়াব আৰু ছটিয়াওঁতে আপোনালোকে এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব। লগতে ওং শ্ৰী মহালক্ষ্মী নমঃ তাৰপিছত ছটিয়াব। এইবোৰ নিয়ম মানিলে আপোনালোকৰ 5টা অলৌকিক ফল লাভ কৰিব। যাৰ ফলত আপোনালোকৰ কি ফল হ'ব সেইবোৰ মই এতিয়া আপোনালোকক কৈ আছোঁ। প্ৰথমটো হ'ব আপোনালোকৰ লক্ষ্মীৰ প্ৰৱেশ ঘটিব। মাটিৰে ধোৱা দৰজাই কল্যাণ বঢ়ায় আৰু লক্ষ্মী দেৱী কলা ধূলিৰ পৰা আঁতৰি থাকে। নেতিবাচক শক্তিবোৰ দূৰ হয়। অলক্ষ্মীত বসবাস কৰা দুষ্ট আত্মা, নেগেটিভ এনাৰ্জি ঘৰত প্ৰৱেশ নকৰে আৰু সংসাৰত আপোনালোকে শান্তি বজাই ৰাখিব পাৰিব। বিবাদ, মানসিক অস্থিৰতা, ৰোগ ব্যাধি এইবোৰ হ্ৰাস পোৱা দেখা যাব। ধন সম্পত্তি বৃদ্ধি দেখা পাব। পানীৰে দৰজা ধোৱা মানে নতুন দিনৰ পবিত্ৰতা আহ্বানৰ কৰে আৰু লগতে ধনৰ স্থিতিও আপোনালোকৰ বৃদ্ধি পোৱা দেখা যায়। ভগৱানৰ কৃপা সদায় থাকে। সদায় দেৱতাৰ আশীৰ্বাদেৰে সকলো কাম কাজবোৰ আপোনালোকৰ সফল হোৱা দেখা যাব। মানসিক স্থিতি আপোনালোকৰ কোমলতা বাঢ়িব আৰু সকলো ক্ষেত্ৰতে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। চাকৰিৰ ক্ষেত্ৰতো কোনো ধৰণৰ বাধা নাথাকিব আৰু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো এক ধুনীয়া পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। গতিকে ক'বলৈ গ'লে আপোনালোকৰ পানী ছটিয়াৰ ফলত সকলো ধৰণৰ যিবোৰ পূৰ্বতে যিবোৰ কুপ্ৰভাৱ পাই আছিলে বা অনুভৱ কৰি আছিলে সেইবোৰ নাইকিয়া হোৱা দেখা যাব। শেষত আপোনালোকৰ আৰু দুটামান মই নিয়ম কৈ দিছোঁ, সেইবোৰৰ পৰা সাৱধান হ'ব। পানী ছটিয়াৰ সময়ত আপোনালোকে কেতিয়াও খং নকৰিব বা গালি নিদিব বা বেয়া কথা নক'ব, নহ'লে আপোনালোকৰ কোনো ফল নিদিয়ে। আৰু পবিত্ৰ কামত কেতিয়াও অপবিত্ৰ ভাষা প্ৰয়োগ কৰিলে আপোনালোকৰ ব্যাঘাত জন্মিব আৰু লগতে ফলবোৰ আপোনালোকৰ ওলোটা হ'ব। গতিকে যদি আপোনালোকে এইবোৰ ভুল কৰি আছিলে আগতে বা পূৰ্বতে, কিন্তু এতিয়া সেইবোৰৰ পৰা সতৰ্ক হওক আৰু নতুন নিয়মেৰে যেনেকৈ আপোনালোকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ সেই নিয়মেৰে আপোনালোকে আৰম্ভ কৰক। দেখিব অতি সোনকালে আপোনালোকৰ সকলোবোৰ পৰিৱৰ্তন হৈ আপোনালোকে ইতিবাচক ফলাফলবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং লক্ষ্মী নমঃ লিখিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে বিশ্বাসত এইবোৰ কৰক, আপোনালোকে নিশ্চয় ভাল হ'ব। সকলোকে ধন্যবাদ জনালোঁ।